আজিৰ প্ৰথমটো কুৱেশ্যন দিয়া আছে অসমৰ ৰাজধানী গড়গাঁও দখল কৰা মিৰ্জুমালা কাৰ অধীনত ৰাজ্যপাল আছিল চাৰিটা অপশ্যন দিয়া আছে ইয়াতে জাহাংগীৰ শ্বাহজাহান ঔৰংগজেব বাহাদুৰ শ্বাহ প্ৰথম ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কাৰেক্ট এনচাৰ হ'ব ফ্ৰেণ্ডছ অপশ্যন চি ঔৰংগজেব হ'ব কাৰেক্ট এনচাৰ অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত চাৰিটা অপশ্যন দিয়া আছে শিৱসাগৰ যোৰহাট ডিব্ৰুগড় গুৱাহাটী শুদ্ধ উত্তৰ হ'ব অপশ্যন বি যোৰহাটত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে কামৰূপৰ প্ৰথম মহম্মদ আগ্ৰাখনৰ নেতৃত্ব কোনে দিছিল মহম্মদ বিন বখতাৰ খালজী মুৰ্ছিদ কুলি খান ইছামুদ্দিন ইৱাজ নাছিৰুদ্দিন মাহমুদ কাৰেক্ট এনচাৰ অপশ্যন এ মহম্মদ বিন বখতিয়াৰ খিলজী হ'ব কাৰেক্ট এনচাৰ তো ফ্ৰেণ্ডছ এই কুৱেশ্যনবোৰ বিশেষকৈ অসম পুলিচৰ পৰীক্ষাত আহিবৰ কাৰণে ছিলেক্টেড কুৱেশ্যন মই লৈ আহিছোঁ গতিকে আপুনি যদি ভিডিঅ'টো ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰিব আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব তেতিয়া নতুন ভিডিঅ'বোৰ সদায় পাই থাকিব নেক্সট কুৱেশ্যনটো দিয়া আছে আহোম ৰাজত্বকালত ব্যৱহৃত মুদ্ৰাবোৰ কি নামেৰে জনাজাত আছিল টাকা নাৰায়ণী মুদ্ৰা শকা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ টাকা নামেৰে জনা গৈছিল অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে কণ্ট বংশৰ মুদ্ৰাক নাৰায়ণী নামেৰে জনা গৈছিল নাৰায়ণী নামেৰে জনা গৈছিল কোচ বংশৰ মুদ্ৰাসকলক নাৰায়ণী নামেৰে জনা গৈছিল অপশ্যন বি ইজ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে অসমত কোনে প্ৰথম ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিল গদাধৰ সিংহ হ'ব কাৰেক্ট এনচাৰ অসমত প্ৰথমে ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিল গদাধৰ সিংহই অপশ্যন এ ইজ কাৰেক্ট নেক্সট কুৱেশ্যনটো দিয়া আছে প্ৰথম আহোম ৰজা যিয়ে মুদ্ৰাৰ প্ৰচলন কৰিছিল কোনজন আহোম ৰজাই প্ৰথম মুদ্ৰাৰ প্ৰচলন কৰিছিল কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি জয়ধ্বজ সিংহ প্ৰথম আহোম ৰজা আছিল যিয়ে মুদ্ৰাৰ প্ৰচলন কৰিছিল অপশ্যন চি ইজ কাৰেক্ট এনচাৰ গোয়িং টু দ্য নেক্সট কুৱেশ্যন দ্য অথৰ অফ অৰ্থশাস্ত্ৰ ৱাজ অৰ্থশাস্ত্ৰৰ লিখক কোন অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কৌটিল্য অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ কৌটিল্য নতুবা কৌটিল্যৰ আন এটা নাম চাণক্য বুলিও জনা যায় অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে কোনখন জিলা অসমৰ আটাইতকৈ ঘন জনবসতিপূৰ্ণ জিলা নগাঁও কামৰূপ মেট্ৰ' গোৱালপাৰা ডিমা হাছাও শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কামৰূপ মেট্ৰ' হ'ল অসমৰ আটাইতকৈ ঘন জনবসতিপূৰ্ণ জিলা আৰু আটাইতকৈ কম জনবসতিপূৰ্ণ জিলা হ'ল ডিমা হাছাও আটাইতকৈ বেছি হ'ল কামৰূপ মেট্ৰ' অপশ্যন বি কাৰেক্ট এনচাৰ মনত ৰাখিব নেক্সট কুৱেশ্যনটো দিয়া আছে ৰূপহী বিমানবন্দৰ কোন জিলাত অৱস্থিত এইটো আছে ৰূপহী বিমানবন্দৰ প্ৰধানকৈ ধুবুৰী জিলাৰ ওচৰত কোকৰাঝাৰ জিলাত অৱস্থিত কোকৰাঝাৰ ডিষ্ট্ৰিক্টত অৱস্থিত ইয়াতে অপশ্যনটো মিষ্টেক হৈছে গতিকে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হ'ব কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে কোন শিখ গুৰুৱে ধুবুৰী চহৰত বিখ্যাত গুৰুদ্বাৰ নিৰ্মাণ কৰিছিল চাৰিটা অপশ্যন দিয়া আছে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি গুৰু টেগ বাহাদুৰে ধুবুৰীত গুৰুদ্বাৰা নিৰ্মাণ কৰিছিল অপশ্যন বি ইজ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে তলৰ কোনখন জিলাই ভূটানৰ সৈতে সীমা ভাগ নকৰে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি বঙাইগাঁও জিলাই ভূটানৰ সৈতে সীমা ভাগ নকৰে ওদালগুৰি ভূটানৰ সীমাৰ লগত জড়িত বাক্সাও আছে চিৰাং জিলাও আছে গতিকে বঙাইগাঁও হ'ব কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে কোচবিহাৰত শংকৰদেৱৰ শিষ্য হোৱা মুছলমান দৰ্জীজনৰ নাম কি আছিল আলিমেছ কবিৰ চান্দ চাই ইছমাইল ছিদ্দিক দিছ কুৱেশ্যন কাৰেক্ট এনচাৰ অপশ্যন চি চান্দ চাই হ'ব কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে কোন জিলা অসমত হাতী দাঁত খোদিত কৰাৰ বাবে বিখ্যাত আছিল ধুবুৰী শিৱসাগৰ বৰপেটা ডিব্ৰুগড় ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি বৰপেটা ইজ কাৰেক্ট এনচাৰ অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে
কোন চহৰ এসময়ত মটক ৰাজ্য ৰাজধানী আছিল? ডিগবৈ, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া। কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি, তিনিচুকীয়া এসময়ত মটক ৰাজ্যৰ ৰাজধানী আছিল। অপশ্যন ডি ইজ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, কণ্ঠ অংগ নিউমোনিয়া ৰোগৰ বাবে প্ৰভাৱিত? কণ্ঠ অংগ প্ৰভাৱিত হয় আইচ, আৰ্চ, লাঞ্চ, লিভাৰ। কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, হাওঁফাওঁ অৰ্থাৎ লাঞ্চ। এইটো নিউমোনিয়া ৰোগৰ দ্বাৰা প্ৰভাৱিত হয় প্ৰধানকৈ। নেক্সট কুৱেশ্যনটো দিয়া আছে, ৰেড ব্লাড চেলছ অৰ্থাৎ ৰক্তকণিকা, লোহিত ৰক্তকণিকা ক'ত তৈয়াৰ হয়? কাৰেক্ট এনচাৰ হ'ব বন মেৰো। অপশ্যন বি, হাড়ৰ মজ্জাত ৰক্তকণিকা তৈয়াৰ হয়। কেতিয়াবা আহে আৰ বি চিৰ ফুল ফৰ্ম কি? সম্পূৰ্ণ নাম হয় ৰেড ব্লাড চেল। মনত ৰাখিব। নেক্সট কুৱেশ্যনটো দিয়া আছে, মানুহৰ বাবে স্বাভাৱিক ৰক্তচাপ কিমান কৰা হয়? কিমান হ'ব লাগে? এজন নৰ্মেল মানুহৰ ব্লাড প্ৰেছাৰ কিমান হ'ব লাগে? অপশ্যন চি, 120ৰ পৰা 80, 120ৰ পৰা 80 হ'ব লাগে এজন নৰ্মেল মানুহৰ ব্লাড প্ৰেছাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, কোনটো ভিটামিনৰ অভাৱৰ বাবে তেজ গঠ নাখায়? তেজ গঠ নাখায় অপশ্যন ডি, ডি নহয়, অপশ্যন চি, ভিটামিন কেৰ বাবে তেজ গঠ নাখায়। ভিটামিন কেৰ বাবে অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। আৰু ভিটামিন এৰ ভিটামিন কেৰ ৰাসায়নিক নাম হ'ল ফিল'কুইনল। ভিটামিন কেৰ ৰাসায়নিক নাম। আৰু অপশ্যন এৰ ৰাসায়নিক নাম হ'ল ৰেটিনল। আৰু এই ভিটামিনৰ অভাৱত কি হয়? এই ভিটামিনৰ অভাৱত নাইট ব্লাইণ্ডনেছ বুলি কয়, যি বেমাৰ নাইট ব্লাইণ্ডনেছ হয়। আৰু অপশ্যন বি, ভিটামিন বিৰ ৰাসায়নিক নাম হ'ল থাইমিন। আৰু ভিটামিন বিৰ অভাৱত হয় বেৰি। ভিটামিন চি, অপশ্যন ডি, ভিটামিন চিৰ ৰাসায়নিক নাম হ'ল স্কাৰ্বি। গতিকে ভিটামিন চিৰ অভাৱত স্কাৰ্বি হয়। তো বহুত ইম্পৰ্টেণ্ট পইণ্ট আপোনালোকে মনত ৰাখিব। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। আজিৰ নেক্সট কুৱেশ্যন দিয়া আছে, আজিৰ অন্তিমটো প্ৰশ্ন হয়, মানুহৰ শৰীৰত ৰক্ত সঞ্চালন আৱিষ্কাৰ কোনে কৰিছিল? মানুহৰ শৰীৰত যি ব্লাড চাৰ্কুলেশ্যন হয় সেইটোৰ খোজ অৰ্থাৎ আৱিষ্কাৰ কোনে কৰিছিল? কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি, উইলিয়াম হাৰ্বৰ নামৰ বিজ্ঞানীজনে মানুহৰ শৰীৰত যে ব্লাড চাৰ্কুলেশ্যন হয়, ৰক্ত সঞ্চালন আৱিষ্কাৰ কৰিছিল। উইলিয়াম হাৰ্বে। অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। তো ফ্ৰেণ্ডছ, আজিলৈ ভিডিঅ'টো ইমানেই অন্ত পৰিল। আপুনি যদি নতুনকৈ চাই আছে, ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। জয় অসম।